হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি আলোচনা কৰিম আপোনালোকে নিজৰ মোবাইলত লাইভ লোকেশ্যন কেনেকৈ চাব পাৰিব। অৰ্থাৎ আপোনালোকৰ ৰাস্তা হওক বা আপোনালোকৰ ঘৰ হওক বা আপোনালোকৰ গাঁওখন হওক বা স্কুল কলেজ, আপোনালোকে যি চাব মন যায় আপোনালোকে লাইভ লোকেশ্যনত চাব পাৰিব। আপোনালোকে ঘৰত বহিয়ে চাব পাৰিব বা আপোনালোকে কোনোবা নতুন জেগালৈ যাবলৈ হ'লে কেনেকৈ আপোনালোকে লাইভ লোকেশ্যন চাব পাৰিব, চাই পেলাই ঘৰ উলিয়াব পাৰিব বা আপোনালোকে ৰাস্তা উলিয়াব পাৰিব বা কলেজ হওক যিয়ে হওক এভৰিথিং আপোনালোকে উলিয়াব পাৰিব বা চাব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে অতি সহজতে চাব পাৰিব। আৰু অলৰেডি বহুতে জানে বন্ধুসকল, যিসকলে জানে ভিডিঅ'টো সেইসকলৰ কাৰণে নহয়, যিসকলে নাজানে সেইসকলৰ কাৰণে ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকৈ আপোনালোকে চাব পাৰিব। আৰু বন্ধুসকল, আপোনালোকৰ মোবাইলৰ এটা এপছ নিশ্চয় আছে। আপোনালোকৰ মোবাইলটো অন কৰিব, তাত আপোনালোকে এটা এপছ পাব যিটো GPS মেপ কেমেৰা বুলি কোৱা হয়। আপোনালোকে মেপ যিটো অপশ্যন আছে আপোনালোকে এইটো দেখিছে নিশ্চয়, মই আপোনালোকক মোবাইলত দেখুৱাই দিছোঁ। এইটো মেপছ যিটো লিখা আছে এনেকুৱা ধৰণৰ এপছটো আছে। আপোনালোকে এপছত ক্লিক কৰি দিব। মেপছ যিটো হয় GPS মেপছ আপোনালোকে নিশ্চয় জানে। মেপছ যিটো এপছ হয় তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। চাওক, ইয়াত যিহেতু প্ৰথমতে যেতিয়া আপোনালোকে এইটো অন কৰিব, আপোনালোকে যোনটো সময়তে অন কৰে আপোনালোকে য'ত থাকে তাৰ এই লোকেশ্যনটো ইয়াত শ্ব' কৰিব বা দেখুৱাব। আপোনালোকে যদি আপোনালোকৰ ঘৰত বহি পেলাই এইটো এপছ অন কৰিছে তেন্তে আপোনালোকৰ জেগাডোখৰৰ নামে দেখুৱাব। আপোনালোকে এতিয়া চাওক, আপোনালোকে যদি চাবলগীয়া হয় আপোনালোকৰ ওচৰৰে হওক বা আপোনালোকৰ ওচৰৰ ডিষ্ট্ৰিক্টৰ হয় বা অসমৰ হয় বা ভাৰতৰ বা সমগ্ৰ পৃথিৱীৰে হয়, আপোনালোকে যি চাব বিচাৰে ইয়াত খালি চাৰ্চ টাইপত চাৰ্চ কৰি দিলে হ'ল। যিটো চাৰ্চ বটন আছে, এইটো চাৰ্চ হিয়াৰ যিটো অপশ্যন লিখা আছে তাত আপোনালোকে চাৰ্চ কৰিব। ইয়াত মই আপোনালোকক দেখাই দিছোঁ আমাৰ স্কুলখন, অৰ্থাৎ মই পঢ়ি থকা স্কুলখনকে মই চাম। যিহেতু আমাৰ গাঁৱৰে হয়, ইয়াত আপোনালোকে এনেকৈ টাইপ কৰি দিব। ইয়াত লিখি দিব, ধৰক ইয়াত যিয়ে লিখে সেনেকৈ লিখি দিব। মই যিহেতু লিখা আছে আগতে, সেইটো প্ৰথমতে শ্ব' কৰি আছে, সেইকাৰণে মই ইয়াতে ক্লিক কৰি দিম। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত লোকেশ্যনটো এনেকৈ আহি যাব। অহাৰ পিছত আপোনালোকে কি কৰিব, ছাইডত এখন ফটো দেখিব। আপোনালোকে ছাইডত ফটোখন আহি যাব। এই দেখিছে আপোনালোকে শ্ব' কৰি আছে ফটোখন। এই ফটোখন আপোনালোকে নিশ্চয় দেখিছে। সেই ফটোখনত আপোনালোকে ক্লিক কৰি দিব। চাওক, মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে চাওক শ্ব' হৈ গৈছে আমাৰ স্কুলখন, যিখন স্কুলত মই পঢ়িছিলোঁ বন্ধুসকল। সেই স্কুলখনকে মই আপোনালোকক দেখুৱাইছোঁ। চাওক এনেকৈ শ্ব' হৈ গ'ল। ইয়াত দুডাল কাৰ্চিন দেখিব, এডাল লেফ্টত যাব, এডাল ৰাইটত যাব। আপোনালোকে গৈ থাকিব পাৰিব এনেকৈ আপোনালোকে টাচ কৰিব। আপোনালোকৰ এইটো নিজে এডজাষ্ট কৰি ল'ব, ওপৰলৈ বা তললৈ। ওপৰলৈ এনেকৈ কৰিব পাৰে, তললৈও কৰিব পাৰে, এইটো এডজাষ্ট কৰি ল'ব নিজে। চাওক বন্ধুসকল, এইখন আমাৰ গাঁওখন হয়। আমাৰ গাঁৱতে যিহেতু স্কুলখন আছে, মই যিহেতু সোঁফালে যাম। সেইটো এনেকৈ আপোনালোকে যি চাব পাৰে, আপোনালোকৰ যিটো GPS বা আপোনালোকৰ মেপত আছে আপোনালোকে সেইটো টাইপ কৰিব, যিটো আপোনালোকৰ লোকেশ্যন সহজে পাই মাৰিলে। ওচৰৰ হওক, গাঁৱৰ ওচৰৰ হওক বা আপোনালোকে আউট ডিষ্ট্ৰিক্ট বা ষ্টেটৰ কিবা চাবলগীয়া হ'লেও আপোনালোকে যিটো পপুলাৰ বস্তু বা মেপত আছে যিটো নাম আপোনালোকে তাত মাৰিলে হ'ব। ধৰক আপোনালোকৰ গাঁৱত কিবা এটা আছে বা আপোনালোকৰ গাঁওখন মেপত আছে, নামটো আপোনালোকে মাৰি দিলে হ'ল। বা তেনেকুৱা ধৰণৰ স্কুল আছে বা আপোনালোকৰ চাব চেণ্টাৰ হওক বা চিভিল হওক, তেনেকুৱা ধৰণৰ যদি কিবা আছে আপোনালোকে সেইটো মাৰি দিব। তেতিয়া আপোনালোকৰ গাঁওখন শ্ব' কৰিব। ইয়াত দেখিছে আপোনালোকে, মই যিহেতু আমাৰ স্কুলখন মাৰি দিছোঁ, এনেকৈ আপোনালোকে চাব পাৰিব। দেখিছে আপোনালোকে, এয়া মই মোৰ স্কুলখন দেখুৱাই দিছোঁ আপোনালোকক। চাওক এইখন, চাওক মই যিহেতু মই স্কুলখন চাব মন গ'ল কাৰণে মই স্কুলখন এনেকৈ চালোঁ। ইয়াত আৰু আগলৈ গৈ আৰু চাব পাৰিব আপোনালোকে। যদি গোটেই গাঁওখন চাব বিচাৰে বা গোটেই জেগাডোখৰ চাব বিচাৰে আপোনালোকে আগলৈ গৈ থাকিলে হ'ল। দুডাল কাৰ্চিন পাব, লেফ্টত এডাল, এডাল ৰাইটত। মই স্কুলখন চালোঁ যিহেতু এনেকৈ আপোনালোকে চাব পাৰিব। মই যিহেতু যদি কওঁ বোলে ৰাইটত গৈ থাকিম আৰু আগলৈ চাম মই গাঁওখন, মই আগলৈ এনেকৈ চাব পাৰিম। এনেকৈ টিপি দিলেই হ'ল বন্ধুসকল। আৰু এটা কথা মন কৰিব, আপোনালোকে য'ত তিনিআলি পাব তাত তিনিডাল ওলাই যাব, আপোনালোকে সোমাই যাব পাৰিব তিনিআলিলৈ। মই গৈ আছোঁ আগলৈ, যিহেতু ইয়াত এখন ফিল্ডো আছে। আমাৰ ইয়াত এখন ফিল্ড আছে, মই ফিল্ডখন দেখুৱাই দিছোঁ। আগলৈ ৱাটাৰ ছাপ্লাইও আছে বা চাব চেণ্টাৰো আছে, পঞ্চায়ত অফিচো আছে আমাৰ ইয়াত চাওক আপোনালোকে যেনেকৈ চাবলৈ হ'লে আগলৈ চাই থাকিব পাৰিব। মই এনেকৈ গৈ আছোঁ, এনেকৈ এই ফিল্ডখন চাব পাৰিলোঁ। নিজৰ পচন্দৰ এখন স্কুল আৰু এখন ফিল্ড হয়। দেখিছে আপোনালোকে, মই এনেকৈ দেখাই দিছোঁ। আৰু ইয়াত এখন সেই মাৰ্কেটো আছে, বজাৰ আছে, সেই বজাৰখনো ইয়াত চাব পাৰি। ইচ্ছা কৰিলে ওচৰলৈও যাব পাৰি, মই নাযাওঁ, আপোনালোকক এনে দেখাই দিছোঁ। আগলৈ গ'লে আপোনালোকে গৈ থাকিব, এনেকৈ সকলোখিনি আপোনালোকে চাব পাৰিব। আপোনালোকে ঘৰত বহি যিকোনো প্লেচ চাব পাৰিব। বা আপোনালোকে যদি বেক আহিবলৈ হয়, এইডাল কাৰত মাৰিব, তেতিয়া আপোনালোকে বাওঁফালে আহিব বা বেক হৈ আহিব। এনেকৈ আপোনালোকে গোটেই গাঁওখন চাব পাৰিব। ইয়াত এনেকৈ আপোনালোকে যি চাব বিচাৰে, মই এনেই মোৰ গাঁওখনহে দেখুৱাই দিছোঁ নিজৰ বন্ধুসকল। আপোনালোকে যি হয়, যি চাব বিচাৰে তাকে চাব পাৰিব। ইয়াত চাওক তিনিআলি এটা আছে, সেইকাৰণে তিনিডাল কাৰ দেখুৱাইছে, সেইফালে সোমাই যাব পাৰি। এনেকৈ চাওক, এইটো তিনিআলি দেখিলে সেইফালে সোমাই যায়। আৰু এইফালে স্কুলখন আছে মুখতে।
ইয়াত মই যদি আগলৈ মাৰি দিওঁ অকণমান, ইয়াত তিনিআলিৰ কাৰণে 3ডাল দেখা পাই আছোঁ। মই এইফালে যদি সোমাই যাবলগীয়া হয়, সেইডাল মাৰি দিলে সোমাই যাম। এতিয়া চাওক আপোনালোকে, এয়া মোক তিনিআলিটোত সোমাবলৈ ছিগনেল দিছে, এইফালে মানে সোমাব পাৰিম। ছাগলী এনেকৈ সোমাই যাব পাৰিম। দেখিলে বন্ধুসকল, আপোনালোকে নামটো মাৰি টাইপ কৰি আপোনালোকে চাব পাৰিব। এনেকৈ কৰি আপোনালোকে যোনফালে যাওঁ বুলি কয় যাব পাৰিব। তেনেকৈ আপোনালোকে নিশ্চয় গম পালে কেনেকৈ চাব পাৰিব। এতিয়াও যদি আপোনালোকে ভিডিঅ'টো চাই যদি কিবা কনফিউজ হৈ থাকে, আপোনালোকে তেতিয়াও নিশ্চয় কমেণ্ট কৰি জনাব। মই আৰু এটা প্ৰচেছ আছে, মই দেখুৱাই দিম সেইটো কেনেকৈ, কিন্তু প্ৰথমতে এইটো এনেকৈ আপোনালোকে চাব পাৰিব। যিকোনো জেগা আপোনালোকে ঘৰত বহিয়ে চাব পাৰিব এনেকৈ। খালি ইয়াত নামটো আপোনালোকে মাৰি দিলে হ'ল, মাৰি ফটোখনত ক্লিক কৰি দিলে হয়, আৰু ফটোখন ওলাবই ওচৰত, ফটোখনত আপোনালোকে ক্লিক কৰি দিলে হ'ল। গম পালে বন্ধুসকল আপোনালোকে কেনেকৈ চাব। আৰু যদি এনেকৈ নোৱাৰে বন্ধুসকল, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এটা ইয়াৰ পদ্ধতি আছে, মই সেইটো পদ্ধতি আপোনালোকক জনাই দিম। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল, এনেকৈ আপোনালোকৰ নিজৰ ঘৰখন চাব পাৰিব, গৈ থাকিলে হয় লোকেশ্যনত ক্লিক কৰি। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। ভিডিঅ'টো লাইক কৰিব, ভাল পালে শ্বেয়াৰ কৰিব। যদি নতুন কথা এটা শিকিলে নিশ্চয় কমেণ্ট এটা কৰিব বন্ধুসকল। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। ধন্যবাদ।